বিধানসভাৰ শীতকালীন অধিৱেশনৰ সমান্তৰালভাৱে প্ৰতিবাদত উত্তাল হৈছে সচল প্ৰাপ্য অধিকাৰৰ দাবীত তৃতীয় দিনাও একাধিক সংগঠনৰ প্ৰতিবাদ মাটি ভেটি ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদত বহিল শিলহাকুৰ উচ্ছেদিত তৃতীয় দিনাও প্ৰতিবাদ অব্যাহত ৰাখিছে শিলহাকুৰ উচ্ছেদিত পৰিয়ালে কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদত বহিল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নেতা সদস্য দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে সংৰক্ষণ আৰু ভোটাৰ স্লিপ প্ৰদানৰ দাবীত এই প্ৰতিবাদ ৰাজনৈতিক দলটোৰ আমি আপোনালোকক এই প্ৰতিবাদস্থলীলৈ লৈ যাব বিচাৰিছো য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া নাৰায়ণ মই আপোনাৰ কাষলৈ আহিছো যেহেতু শিলহাকুৰ উচ্ছেদিত জনতাই প্ৰতিবাদ কৰিছে অন্যান্য দল সংগঠনে প্ৰতিবাদ কৰিছে এই শীতকালীন অধিৱেশন চলি থকাৰ সময়ছোৱাত আমাক দৃশ্যবোৰ দেখুৱাওক হয় সাক যে আজি দুটাকৈ সংগঠনে ইতিমধ্যে সচলৰ যি ধৰ্ণাস্থলী সেই ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই দুইটা সংগঠনে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে শিলহাকুৰ যিসকল উচ্ছেদিত লোক সেই উচ্ছেদিত লোকসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু শীতকালীন বিধানসভাৰ যি আচলতে এই দিনকেইটাত কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে শিলহাকুৰ উচ্ছেদিত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আন এটা ফালে আপুনি যদি চাই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তেখেতলোকেও কেইবাটাও দাবীৰে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত এনেধৰণে এই দিনকেইটাত সচলৰ যি ধৰ্ণাস্থলী সেই ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু শিলহাকুৰৰ যিসকল লোক সেই লোকসকলে নিজৰ যিসমূহ মাটি সেই মাটি ঘূৰাই দিয়াৰ দাবীৰে এনেধৰণে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিও তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতলোকে দাবী জনাইছে যে কোনো কাৰণতে তেখেতলোকৰ যি আচলতে মাটি সেই মাটি এৰি নিদিয়ে আৰু তেওঁলোকৰ মাটি ঘূৰাই দিব লাগে আৰু তেখেতলোকক সংস্থাপন দিব লাগে আৰু উচিত ক্ষতিপূৰণ দিব লাগে আমি তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম আমাৰ মাটি আমাক লাগিবই কি ক'ব আজি দিনটো দীৰ্ঘদিন ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চাওক আমাৰ ওপৰত সাংঘাতিক ধৰণৰ অন্যায় হৈছে শিলহাকুৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক মাটিৰ প্ৰদান কৰাৰ আশ্বাস দিয়া হৈছিলে আপোনালোকে সকলোৱে জানে যে যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া প্ৰেছ কনফাৰেন্স দিছিলে মুখ্যমন্ত্ৰীয়ে তেওঁ ক'লে ভূমিহীন পৰিয়ালক মাটি দিম আমি একতা পাছলেছা মাটি দিম বুলি ক'লে আজি 4 বছৰ আগতে কিন্তু আজিৰ দিনটোলৈকে হিমন্ত বিশ্ব শৰ্মাৰ মাটিটো আমি নাপালোঁ আমাৰ মাজৰ পৰা 11 জন মানুহে পুনৰ সংস্থাপন বিচাৰি এই আন্দোলন কৰি আচলতে মৃত্যুমুখত পৰিলে আজিৰ দিনটোত আপোনালোকে দেখিব যে বিজেপিৰ মন্ত্ৰী বিধায়কে শ বিঘা মাটি নিজৰ নামত ল'ব পাৰে আজি আদানী আম্বানীক এটকা দৰ মাটি গতাই অসমৰ পথাৰত বিজুলী উৎপাদন কৰিবৰ কাৰণে আপোনালোকে দেখিছে অসমৰ খেতি পথাৰৰ মাটি আদানীক তুলি দিছে এটকা দৰত আৰু তাত পাৱাৰ জেনেৰেট কৰিব আৰু আমাৰ পৰা আপোনাৰ অধিক টেক্সত আমাৰ পৰা বিল তেওঁলোকে সংগ্ৰহ কৰিব গতিকে এই চৰকাৰখন বহিৰাগত বনিয়াৰ পকেটত সোমাই গ'ল আজি খিলঞ্জীয়া মানুহে 4 বছৰ হ'ল ৰাস্তাত প্ৰতিবাদ কৰি আছে তাৰ পাছতো একথা মাটি দিবলৈ আমাক মাটি নাই এই চৰকাৰখন আচলতে সঁচা খিলঞ্জীয়া চৰকাৰ হয়নে নহয় তেওঁলোকে মুখেদি কৈ থাকে কিন্তু খিলঞ্জীয়া প্ৰীতি তেওঁলোকৰ নাই খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকে অহৰহ কাম কৰি আছে আপোনালোকে দেখিছে যে আমি যিটো সময়ত খিলঞ্জীয়া মানুহে একথা মাটি বিচাৰি আছো এই সময়ছোৱাত কেনেকৈ বেপাৰী মন্ত্ৰী অশোক সিংহালে মাটি গতাইছে আপুনি দেখিছে আপোনালোকে দেখিছে জুবিন ক্ষেত্ৰৰ মাটি কেনেকৈ অশোক সিংহালে কব্জা কৰিছে আপোনালোকে দেখিছে জুবিন ক্ষেত্ৰৰ মাটিও মানে তেওঁ হস্তগত কৰিলে ট্ৰাইবেল বেল্টৰ মাটি জৰীপ নোহোৱা মাটি কেনেকৈ অশোক সিংহালে ল'ব পাৰে মন্ত্ৰী বিধায়কে জৰীপ নোহোৱা মাটি জয়ন্ত মল্লই কেনেকৈ ল'ব পাৰে সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ আমি যেতিয়া মাটি এটুকুৰা ল'ম একথা মাটি আমি খিলঞ্জীয়া মানুহে যেতিয়া ল'ম তেতিয়া আমি বেদখলকাৰী অশোক সিংহালে ট্ৰাইবেল বেল্টত এই মাৰোৱাৰীটোৱে ল'ব তাৰ পাছত তেওঁ বেদখলকাৰী নহয় সেইটো কি হিমন্ত বিশ্ব শৰ্মা আমি দেখি আছোঁ আপোনাৰ অন্যায় আপুনি যি ধৰণে আচলতে আমাৰ খিলঞ্জীয়া মানুহক ৰাস্তালৈ লৈ আহিছে এই অন্যায় আমি সহি নাথাকিম আমি দিছপুৰ যাম গৈও আছোঁ আৰু যাম আৰু পুলিচৰ ভয় ভাবুকিয়ে আমাৰ শিলহাকুৰ প্ৰতিবাদক তলাব নোৱাৰে আজি ভেটিত যাব নোৱাৰা এটা পৰিৱেশ আহিছে আজি শিলহাকুৰ মানুহক তেওঁলোকে আপোনাৰ উচ্ছেদ কৰা 4 বছৰ হ'ল পুনৰ সংস্থাপন দিম বুলি কৈ দিয়া নাই তাৰ পাছত আমি নিজৰ ভেটিত যাব নোৱাৰিম নেকি তেওঁলোকে যে আমাৰ মানুহৰ ওপৰত ইয়াত আপোনাৰ গ্ৰেপ্তাৰ কৰিছে আমাৰ মানুহক ধাৰা লগাইছে লকআপত ভৰাই থৈছে আমি তাৰ পাছত বিচলিত নহওঁ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ বগৰাই দিয়া হ'ব কিন্তু এনেকৈ অন্যায় বেছিদিন নচলিব আপুনি টকা দি হিতাধিকাৰী বনাই বাচিম বুলি নাভাবিব কেতিয়াও আমি যেতিয়ালৈকে আমি কৈছোঁ যে আপুনি আমাৰ মানুহক প্ৰতিবাদ বন্ধ কৰি মাটি দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজিৰ দিনটোলৈকে তেওঁ এই মাটি দিছে নে নাই দিয়া সেই সম্পৰ্কে কোনো খা খবৰ লোৱা নাই আৰু এটা কথা চাব আপুনি যে আমাৰ এই শিলহাকুৰ মানুহবিলাক উচ্ছেদিত পৰিয়ালৰ নাম ব্যৱহাৰ কৰি উচ্ছেদিত মানুহৰ নামত চন্দ্ৰপুৰ ৰাজহ চক্ৰত 300 বিঘা মাটি এলটমেণ্ট
কৰিছে উচ্ছেদিতক এফৰ্ডেবল হাউচ দিব নে কিবা দিব বুলি গতিকে সেই কথা বতৰাবিলাক তেওঁলোকে এই অশোক সিংহে ল'বৰ কাৰণে সেইবিলাক কৰি আছে নেকি যে উচ্ছেদিত মানুহে কিয় গম নাপায় 300 বিঘা তেওঁলোকে মাটি লোৱাৰ কাৰণে ইতিমধ্যে কাগজখন দিয়কচোন 300 বিঘা মাটি তেওঁলোকে ইতিমধ্যে আপোনাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰত তেওঁলোকে মাটিটো এতিয়া তেওঁলোকে লৈছে GMDয়ে লৈছে তাৰ পাছত কিন্তু আমাৰ উচ্ছেদিত যিসকল লোক তেওঁলোকৰ লগত এতিয়ালৈকে আপোনাৰ কথা বতৰা পতা নাই গতিকে এই চৰকাৰখন কেনেকুৱা চৰকাৰ গতিকে আপোনালোকে মই কাগজখন আপোনাক দেখুৱাই আছো যে কেনেকৈ তেওঁলোকে আমাক ইউজ কৰি কেনেকৈ আচলতে আমাৰ মাটি তেওঁলোকে কব্জা কৰিব খুজিছে চাওক এইটো চাওক এইখন চাৰ্কল অফিচৰ পৰা আমি পাইছোঁ ইয়াত গভৰ্ণমেণ্ট অফ আছাম লিখা আছে অসম চৰকাৰ ইয়াত আপোনাৰ এইটো দেখিবলৈ পাব 28/8/2024 সেই সময়তে আমাৰ কাৰণে মাটি 300 বিঘা ইয়াতে লিখা হৈছে আপোনাৰ শিলচাকুৰ কথা ইয়াত উল্লেখ আছে 300 বিঘা লেণ্ড GMDA ফৰ কনষ্ট্ৰাকশ্যন এফৰ্ডেবল হাউচিং এভিক্টেড ফেমিলিজ শিলচাকু এজ মেনশ্যন বিলো এনেকৈ দিয়া আছে গতিকে এই কাগজখন কি আমি যেতিয়া আপোনাৰ চাৰ্কল অফিচত সুধো এই কাগজখনৰ সম্পৰ্কত তেওঁলোকে কয় যে GMDয়ে আপোনালোকৰ কাৰণে 300 বিঘা মাটি আমাৰ পৰা বিচাৰিছে বুলি কৈছে গতিকে এই মাটি লোৱাৰ পাছতো আমাৰ মানুহক কিয় দিয়া নাই এই মাটিও কব্জা কৰিব নেকি এতিয়া অশোক সিংহালে আমাৰ উচ্ছেদিত পৰিয়ালৰ নামত যি মাটি তেওঁলোকে এলটমেণ্ট কৰিব সেই মাটি তেওঁলোকে হস্তগত কৰিব নেকি সেই প্ৰশ্নবিলাক আজি আহিছে কোনো কাৰণতে এনেকৈ আচলতে উচ্ছেদিত যিবিলাক সৰ্বহাৰা পৰিয়াল এই মানুহক এনেকৈ অন্যায় কৰা নচলিব সেই কথা আমি সকীয়াই দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিলে শিলসাকুৰ যিসকল উচ্ছেদিত সেই উচ্ছেদিতসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতলোকে কেইবাটাও অভিযোগ আনিছে কেইবাকেইও মন্ত্ৰীৰ বিৰুদ্ধে ভূমি আচলতে দখল কৰাৰ অভিযোগ আনিছে আৰু সমান্তৰালভাৱে আপুনি যদি চায় আনফালে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তেখেতলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু তেখেতলোকেও কেইবাটাও দাবীৰে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে APL BPLৰ কাৰণে 97% সংৰক্ষণৰ কথা তেখেতলোকে কৈছে লগতে ভোটাৰশ্বিপৰ তেখেতলোকে দাবী কৰিছে আৰু তেখেতলোকৰ নেতৃত্ব আছে মই কিছু মন্তব্য কৰিবলৈ চেষ্টা কৰিম মোৰ দাবীসমূহ আমাৰ মূল দাবীটো হ'ল যে আমি দেশৰ সম্পত্তিৰ পৰা আমি ভোটাৰশ্বিপ পাব লাগে ভোটাৰশ্বিপ সেইকাৰণে পাব লাগে যে আমাৰ মাজত এতিয়া শিক্ষিত ল'ৰা ছোৱালীবিলাকৰ কাম লেপটপ কম্পিউটাৰে খাই দিলে আৰু জনসাধাৰণ যিসকল বিভিন্ন ধৰণৰ কাম কৰি জীৱন যাপন কৰে তেওঁলোকৰ কাম এতিয়া মেচিনে কাঢ়ি ল'লে বুলডোজাৰ JCB ডাম্পাৰ ইত্যাদি মেচিনে ঠিক তেনেকৈ আমাৰ এতিয়া কাম নোহোৱা হৈছে কামৰ এতিয়া যদি কামেই নাথাকে তেতিয়াহ'লে আমি কি কাম কৰি নিজৰ ঘৰৰ পৰিয়াল পোহপাল কৰিম তো এনেকুৱা আমাৰ কামৰ পৰা আমি বঞ্চিত হৈ আছোঁ সংৰক্ষণ লাগে আমাক আৰু সংৰক্ষণ লাগে যেনেকৈ আমাৰ অসমৰ বিধানসভাত 126টা মানে বিধায়ক আছে যে 126টা বিধায়কৰ ভিতৰত কোনো এজনে APL BPL নহয় তেওঁলোকে সকলোৱে 3% ধনী মানুহ হয় তেওঁলোকে 3% ধনী মানুহে এই 97% দুখীয়া মানুহবিলাকৰ ওপৰত তেওঁলোকে শাসন চলাই আছে তেওঁলোকে এই 3% ধনী মানুহে এই 72% গৰীব মানুহৰ কথা তেওঁলোকে কি গম পাব কি জানিব তেওঁলোকে যাৰ কাৰণে আমাৰ মাজত এতিয়া বিভিন্ন ধৰণৰ অঘটন ঘটনাবিলাক হৈ আছে আৰু আমি এতিয়া চৰকাৰৰ পৰা যিখিনি আমি পাব লাগে এইটো আমি পাব পৰা নাই আমি সকলোৱে মানে টকা পইচাৰ কাৰণে বহুতো দুখ কষ্ট পাব লগা হৈছে আমাৰ মাজত মাৰ কাট লৰাই ঝগড়া হত্যা লীলা লুণ্ঠন অপহৰণ আৰু বিভিন্ন অঘটন ঘটনাবিলাক হৈ থকা বুলি আমি অনুভৱ কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইসকল আছিলে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আৰু তেখেতলোকে এনেধৰণে আজি বিগত 25 নৱেম্বৰৰ পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু দেখিবলৈ পোৱা গৈছে যে শীতকালীন বিধানসভাৰ অধিৱেশন চলি আছে আৰু এই অধিৱেশনৰ দিনকেইটাত চচলৰ যিটো ধৰ্ণাস্থলী এই চচলৰ ধৰ্ণাস্থলীত কেইবাটাও এনেধৰণে দল সংগঠনে আহি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু নিজৰ যিসমূহ দাবী সেই দাবীসমূহ উত্থাপন কৰিছে আৰু চৰকাৰৰ পৰা তেখেতলোকৰ যিসমূহ অধিকাৰ সেই অধিকাৰসমূহ অতি শীঘ্ৰে দিয়াৰ তেখেতলোকে দাবী উত্থাপন কৰিছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে মহানগৰীৰ চচলত কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজদীপ নাৰায়ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ দেখুওৱাৰ বাবে